কোৱা আৰু চৌধুৰী হয়, আজি হোজাই সাহিত্য সভাৰ ছাদিকুৰ জামান ছাৰ আৰু লগতে আবু চুফিয়া জামান ছাৰৰ নেতৃত্বত আমাৰ আজি প্ৰতিভা হাই ছেকেণ্ডেৰী চৌধুৰী বজাৰত যি অনুষ্ঠান পাতিছিলে পাঠ্যক্ৰমৰ ভিত্তিত বিহুৰ ওপৰত মোক মাতিছিলে যে পাঠ্যক্ৰমৰ সম্পৰ্কে ক'বৰ বাবে মই খুবেই সুখী আৰু বিশেষকৈ ইমান ভিতৰুৱা জেগাত তেওঁলোকে মানে ল'ৰা ছোৱালীখিনি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে একদম মানে আমাৰ অলপ পলম হৈছিল যদিও তেওঁলোকে অতি সহ্য কৰি গৰমৰ মাজতো সেই শিক্ষা ল'বৰ বাবে যে আগ্ৰহ তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই স্কুলত থকা অধ্যক্ষ মাননীয় অধ্যক্ষ মহোদয়কো ধন্যবাদ, লগতে হোজাই সাহিত্য সভা ব্যৱস্থাপনত থকা তেওঁ দুজনকো মই ধন্যবাদ অন্তৰৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি ব্যৱস্থা লৈছে আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত উত্তৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা হাতত লৈছে আৰু পাঠ্যক্ৰমৰ সম্পৰ্কৰ ওপৰত আধাৰিত যি মানে তেওঁলোকে ব্যৱস্থাটো কৰি দিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই শলাগ ল'বলগীয়া আৰু মোক খুবেই সুখী খুবেই আনন্দিত। মই বহুখিনি কম বুলিয়ে আহিছিলোঁ, কিন্তু ইমান সুন্দৰভাৱে তেওঁলোকে প্ৰশ্ন সুধিছে, লগতে আগ্ৰহী আৰু দুই এজনীয়ে মোক একান্ত মনে আহি পেলাই মোৰ ওচৰত আহি সুধিছেহি যে কেনেধৰণে মানে নৃত্যটো শিকিব পাৰি, কেনেধৰণে অনুশীলন কৰিব পাৰি। এই আগ্ৰহ ভাৱটো দেখিয়ে আজি বৰ্তমান প্ৰজন্মক এইটো খুব শলাগ ল'বই আৰু বিশেষকৈ এই শিক্ষকসকলেও যে এইখিনি প্ৰেৰণা দিছে শিকিবৰ বাবে যি আগ্ৰহ জোগাইছে তাৰ কাৰণে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আজি খুব সুখী অনুভৱ কৰিছোঁ। ধন্যবাদ।